নিৰ্বাচন আয়োগে সদায় আমি স্বতন্ত্ৰ ৰূপত স্বচ্ছ ৰূপত আৰু নিৰপেক্ষ ৰূপত কাম কৰাটো বিচাৰোঁ আৰু তেতিয়াহে গণতন্ত্ৰ জীয়াই ৰখাটো সম্ভৱ। আৰু আমি নিৰ্বাচন আয়োগক কৈছোঁ যে যদি তেখেতসকলে তেনেধৰণৰ হঠকাৰী যদি সিদ্ধান্ত তেখেতসকলে বাতিল নকৰে নিশ্চয় ইয়াৰ বিৰুদ্ধে আমি প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব লাগিব। এই এছআৰ প্ৰৱৰ্তন হয় তেতিয়াহ'লে কিন্তু লাখ লাখ ভ্ৰাম্যমান ভোটাৰৰ সৃষ্টি হ'ব। এটা অশনি সংকেত গণতন্ত্ৰলৈ আহিব আৰু আমি এই প্ৰক্ৰিয়াটো ৰোধ কৰাটো বিচাৰিছোঁ। যদি একেখিনি ভোটাৰে কেইবাখনো ৰাজ্যত ভোট দিয়ে এই ব্যৱস্থাটোৰ যোগেদি ভৱিষ্যতে এটা আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকি আহিব। আমি তীব্ৰ দৃষ্টি আমি ৰাখিছোঁ আৰু নিৰ্বাচন আয়োগ হ'ল এটা স্বতন্ত্ৰ অনুষ্ঠান আৰু নিৰ্বাচন আয়োগে সদায় আমি স্বতন্ত্ৰ ৰূপত স্বচ্ছ ৰূপত আৰু নিৰপেক্ষ ৰূপত কাম কৰাটো বিচাৰোঁ আৰু তেতিয়াহে গণতন্ত্ৰ জীয়াই ৰখাটো সম্ভৱ। গতিকে আমি যিটো আমাৰ বৃহত্তম গণতন্ত্ৰ ভাৰতবৰ্ষ, গতিকে এই বৃহত্তম গণতন্ত্ৰখন জীয়াই ৰাখিবলৈ হ'লে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগৰ যি এটা ইতিহাস আছে এই ইতিহাস লৈ তেওঁলোক আগবাঢ়ি যাব লাগিব, নিৰপেক্ষ স্বতন্ত্ৰ হ'ব লাগিব প্ৰথম কথা। দ্বিতীয়তে হ'ল কোনো এখন ৰাজ্যৰ জনসাধাৰণৰ মতক তাৰ বাহিৰৰ পৰা একাংশ ভোটাৰ আনি জাপি দি এই মতক প্ৰভাৱিত কৰাটো উচিত নহয়। আৰু এই এছআৰ ব্যৱস্থাই আমি ইতিমধ্যে সংবাদমেলখন প্ৰত্যক্ষ কৰিছোঁ নিৰ্বাচন আয়োগৰ। যদি এই এছআৰ প্ৰৱৰ্তন হয় তেতিয়াহ'লে কিন্তু লাখ লাখ ভ্ৰাম্যমান ভোটাৰৰ সৃষ্টি হ'ব। এখন ৰাজ্যত নিৰ্বাচন হ'ব, তাত তেখেতসকলে ভোটদান কৰিব আৰু তাৰপাছত সেই ভোটাৰসকলে বেলেগ এখন ৰাজ্যলৈ তেখেতসকলে প্ৰব্ৰজন কৰিব। এটা ভ্ৰাম্যমান যিটো ভোটাৰৰ ব্যৱস্থা এটা নতুন ধাৰণা সৃষ্টি হ'ব আৰু এই ভ্ৰাম্যমান ভোটাৰবিলাক পেচাদাৰী হোৱাৰ সম্ভাৱনা অধিক থাকিব। গতিকে এনেধৰণৰ পেচাদাৰী ভোটে নিৰ্বাচনৰ প্ৰতীক যিটো উদ্দেশ্যটো আৰু নিৰ্বাচনৰ যিটো প্ৰকৃত মানে মত প্ৰকাশ হ'ব লাগে এটা নিৰ্বাচনৰ যোগেদি ৰাইজে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰিব লাগে এইটো প্ৰভাৱিত কৰিব আৰু তাৰ যোগেদি এটা অশনি সংকেত গণতন্ত্ৰলৈ আহিব আৰু আমি এই প্ৰক্ৰিয়াটো ৰোধ কৰাটো বিচাৰিছোঁ। আৰু সমান্তৰালভাৱে যদি একেখিনি ভোটাৰে কেইবাখনো ৰাজ্যত ভোট দিয়ে এই ব্যৱস্থাটোৰ যোগেদি ভৱিষ্যতে এটা আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকি আহিব। গতিকে আমি নিৰ্বাচন আয়োগক স্বতন্ত্ৰ ৰূপত আমি কাম কৰিবলৈ কৈছোঁ। চৰকাৰে কৰা যিকোনো ষড়যন্ত্ৰত নিৰ্বাচন আয়োগে ভৰি দিয়া উচিত নহয়, কাৰণ এইটো এটা নিৰপেক্ষ স্বতন্ত্ৰ অনুষ্ঠান আৰু অসমৰ জনসাধাৰণে এই ক্ষেত্ৰত তীব্ৰ দৃষ্টি ৰাখিব লাগিব নিজৰ ভোট কেন্দ্ৰত যাতে তেনেধৰণৰ মানুহে যাতে আহি প্ৰৱেশ কৰিব নোৱাৰে বা ভোট দিব নোৱাৰে তাৰ কাৰণে এটা সচেষ্ট হ'ব লাগিব। আৰু সেই ক্ষেত্ৰত আমাৰ যিটো চিভিল ছ'চাইটি প্ৰত্যেকটো দল সংগঠন চিভিল ছ'চাইটি এই ক্ষেত্ৰত তীব্ৰ দৃষ্টি ৰাখিব লাগিব। আৰু আমি নিৰ্বাচন আয়োগক কৈছোঁ যে যদি তেখেতসকলে তেনেধৰণৰ হঠকাৰী যদি সিদ্ধান্ত তেখেতসকলে বাতিল নকৰে নিশ্চয় ইয়াৰ বিৰুদ্ধে আমি প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব লাগিব। আমি তীব্ৰ দৃষ্টি আমি ৰাখিছোঁ আৰু নিৰ্বাচন আয়োগ হ'ল এটা স্বতন্ত্ৰ অনুষ্ঠান আৰু নিৰ্বাচন আয়োগে সদায় আমি স্বতন্ত্ৰ ৰূপত স্বচ্ছ ৰূপত আৰু নিৰপেক্ষ ৰূপত কাম কৰাটো বিচাৰোঁ আৰু তেতিয়াহে গণতন্ত্ৰ জীয়াই ৰখাটো সম্ভৱ। গতিকে আমি যিটো আমাৰ বৃহত্তম গণতন্ত্ৰ ভাৰতবৰ্ষ, গতিকে এই বৃহত্তম গণতন্ত্ৰখন জীয়াই ৰাখিবলৈ হ'লে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগৰ যি এটা ইতিহাস আছে এই ইতিহাস লৈ তেওঁলোক আগবাঢ়ি যাব লাগিব, নিৰপেক্ষ স্বতন্ত্ৰ হ'ব লাগিব প্ৰথম কথা। দ্বিতীয়তে হ'ল কোনো এখন ৰাজ্যৰ জনসাধাৰণৰ মতক তাৰ বাহিৰৰ পৰা একাংশ ভোটাৰ আনি জাপি দি এই মতক প্ৰভাৱিত কৰাটো উচিত নহয়। আৰু এই এছআৰ ব্যৱস্থাই আমি ইতিমধ্যে সংবাদমেলখন প্ৰত্যক্ষ কৰিছোঁ নিৰ্বাচন আয়োগৰ। যদি এই এছআৰ প্ৰৱৰ্তন হয় তেতিয়াহ'লে কিন্তু লাখ লাখ ভ্ৰাম্যমান ভোটাৰৰ সৃষ্টি হ'ব। এখন ৰাজ্যত নিৰ্বাচন হ'ব, তাত তেখেতসকলে ভোটদান কৰিব আৰু তাৰপাছত সেই ভোটাৰসকলে বেলেগ এখন ৰাজ্যলৈ তেখেতসকলে প্ৰব্ৰজন কৰিব। এটা ভ্ৰাম্যমান যিটো ভোটাৰৰ ব্যৱস্থা এটা নতুন ধাৰণা সৃষ্টি হ'ব আৰু এই ভ্ৰাম্যমান ভোটাৰবিলাক পেচাদাৰী হোৱাৰ সম্ভাৱনা অধিক থাকিব। গতিকে এনেধৰণৰ পেচাদাৰী ভোটে নিৰ্বাচনৰ প্ৰতীক যিটো উদ্দেশ্যটো আৰু নিৰ্বাচনৰ যিটো প্ৰকৃত মানে মত প্ৰকাশ হ'ব লাগে এটা নিৰ্বাচনৰ যোগেদি ৰাইজে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰিব লাগে এইটো প্ৰভাৱিত কৰিব আৰু তাৰ যোগেদি এটা অশনি সংকেত গণতন্ত্ৰলৈ আহিব আৰু আমি এই প্ৰক্ৰিয়াটো ৰোধ কৰাটো বিচাৰিছোঁ। আৰু সমান্তৰালভাৱে যদি একেখিনি ভোটাৰে কেইবাখনো ৰাজ্যত ভোট দিয়ে এই ব্যৱস্থাটোৰ যোগেদি ভৱিষ্যতে এটা আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি ভাবুকি আহিব। গতিকে আমি নিৰ্বাচন আয়োগক স্বতন্ত্ৰ ৰূপত আমি কাম কৰিবলৈ কৈছোঁ। চৰকাৰে কৰা যিকোনো ষড়যন্ত্ৰত নিৰ্বাচন আয়োগে ভৰি দিয়া উচিত নহয়, কাৰণ এইটো এটা নিৰপেক্ষ স্বতন্ত্ৰ অনুষ্ঠান আৰু অসমৰ জনসাধাৰণে এই ক্ষেত্ৰত তীব্ৰ দৃষ্টি ৰাখিব লাগিব নিজৰ ভোট কেন্দ্ৰত যাতে তেনেধৰণৰ মানুহে যাতে আহি প্ৰৱেশ কৰিব নোৱাৰে বা ভোট দিব নোৱাৰে তাৰ কাৰণে এটা সচেষ্ট হ'ব লাগিব। আৰু সেই ক্ষেত্ৰত আমাৰ যিটো চিভিল ছ'চাইটি প্ৰত্যেকটো দল সংগঠন চিভিল ছ'চাইটি এই ক্ষেত্ৰত তীব্ৰ দৃষ্টি ৰাখিব লাগিব। আৰু আমি নিৰ্বাচন আয়োগক কৈছোঁ যে যদি তেখেতসকলে তেনেধৰণৰ হঠকাৰী যদি সিদ্ধান্ত তেখেতসকলে বাতিল নকৰে নিশ্চয় ইয়াৰ বিৰুদ্ধে আমি প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিব লাগিব।